যাম কি কৰিম কল ৰাতিপুৱা ৰান্ধি লৈ থাকৰ মাথা কম দেন নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভাল আৰু ভোগালী বিহুৰ সদায় উলগ জনাই আছোঁ। আজিও ভোগালী বিহুৰ উলগ জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ভিডিঅ'টো মই ঘৰৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ মই ঘৰলৈ আহিলোঁ। বিহু বুলি আৰু গুৱাহাটীততো থাকিব নোৱাৰি, ঘৰখনলৈ আহিবই লাগিব আৰু ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিহেতু পুৱাই আৰম্ভ কৰিছোঁ, গতিকে আপোনালোকক পুৱাৰ বেলিটোনো কেনেকৈ ওলাইছে অকণমান দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। সেউজীয়াবিলাকৰ মাজত যেতিয়া এনেকৈ ৰঙা বেলিটো ওলাই নহয়, খুব বেছি ভাল লাগে। সেইকাৰণে ভাবিলোঁ মই অকল পৰিৱেশটো উপভোগ কৰাতকৈ আপোনালোকলৈ বুলি পৰিৱেশটো উপভোগ কৰিবলৈ অকণমান ভিডিঅ' কৰি থওঁ। আৰু আজি হৈছে উৰুকা, গতিকে বহুত কিবাকিবি প্লেন আছে আৰু আগতে ঘৰৰ কাম বনবোৰ কৰি লওঁ, মানে কাপোৰ কানি ধুবলৈ আছে বিহু বুলি, গতিকে কাপোৰ কানিবোৰ ধুই লওঁ। তাৰপিছত যাম মই মামাহঁতৰ ঘৰলৈ আৰু ৰাতিকৈ প্ৰগ্ৰেমো আছে। গতিকে প্ৰগ্ৰেমতনো মই কি কৰোঁ বা কিনো প্ৰগ্ৰেম আছে তাক জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমাৰ মা চোতাল সাৰি আছে, ৰাতিপুৱা বাঢ়ি চোতাল। মই সাৰিব লাগে বাৰু, এতিয়া মায়ে সাৰিছে, উপায় নাই। ভোগালী বিহু শুভেচ্ছা দি দে চবকে। নমস্কাৰ, মই মুনুকণা চেনেলৰ জৰিয়তে ভোগালী বিহু অসমবাসী সকলো ৰাইজলৈ শুভেচ্ছা জনালোঁ। সকলো ভালে থাকিব, বিহু খাবলৈ আহিব সকলো বিহু খাবলৈ আমাৰ ঘৰলৈ। আৰু খুব ধুনীয়াকৈ আমাৰ তামোলবোৰ লাগি আছে, এবাৰ চাওক। এতিয়া মায়ে মই আহি আছোঁ পিঠা খুন্দিবলৈ, কাৰণ ৰাতিলৈ আমি পিঠা পুৰিব লাগিব আৰু খুব ঠাণ্ডা পৰিছে। ইয়াত বৰষুণ এনেকুৱা দিছে নহয়, আপোনালোকৰ ফালে দিছে নাই কমেণ্ট কৰি জনাবচোন। আৰু মায়ে মই সোনকালেই গ'লোঁ পিঠা খুন্দিবলৈ, কাৰণ এটা ঢেঁকী বহুত মানুহ, সেইকাৰণে ভাবিলোঁ সোনকালে আজৰি হৈ অহাটো ভাল। আৰু মাক মই বহুত বেছি জোৰ কৰিলোঁ আপোনালোকলৈ বুলি এটা বিহু নাম গাই দিবলৈ, আৰু মায়ে মোৰ অনুৰোধটো ৰাখিলে। সেয়া আপোনালোকক দেখুৱাম। আৰু সেই দাদাজন, আমি যাৰ ঘৰত ঢেঁকীত পিঠা খুন্দিবলৈ গৈছিলোঁ, তাৰ দাদাজনে খুব ধুনীয়া বাঁহী বজায়। সেইকাৰণে দাদাকো এটা অনুৰোধ কৰিলোঁ বাঁহীৰ সুৰ বজাই দিবলৈ। দাদাৰো মোৰ অনুৰোধটো ৰক্ষা কৰি এটা বাঁহীৰ সুৰ বজাই দিলে, সেয়াও আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধুমু ধুমু কৰি ঐ মৰম পিঠানো খুন্দিছিলোঁ, জুতুলি ঐ নাহৰৰ, ঢেঁকী সৰুৱে পৰা ঐ মৰম তোকেনো মৰম দিলোঁ, এতিয়ানো কেনেকৈ এৰো। আৰু পিঠা খুন্দি অহাৰ পিছত ঠিক হ'ল যে আমাৰ ফিছাৰী মাছ ধৰিম আমি। মা আৰু ভাইটি ফিছাৰী মাছ ধৰিবৰ কাৰণে নামি গ'ল আৰু মাছ পালেও তেনেকৈ। আৰু মাছ ধৰি হোৱাৰ পাছত আমি ঠিক কৰিলোঁ যে আইতাহঁতৰ ঘৰলৈ যাওঁ, আইতাহঁতক মাছ অলপ দি আহোঁ। ভাইটি আৰু মই দুয়োটা গ'লোঁ মাছ দিবলৈ আইতাহঁতৰ ঘৰত। আৰু আইতাহঁতৰ ঘৰ আছে ঢকুৱাখানাত, ঘিলামৰাত। আৰু আপোনালোকক মই আইতাহঁতৰ ঘৰ আগতে দেখাইছিলোঁ। আৰু আইতাহঁতৰ ঘৰ আহি পালোঁ, এয়া হৈছে ককা ধুনীয়াকৈ বহি আছে ৰ'দতে, আৰু এইফালে মাহীয়ে পাণ সামৰি আছে। আৰু ককা আৰু মই অকণমান বহিলোঁ চোতালতে, দুয়োটাই কথা পাতিলোঁ, ভাল বেয়া সুধিলোঁ ককাক, কাৰণ বহুত দিনৰ মূৰত মই ককাক লগ পাইছোঁ। ভাইটি আৰু মই আইতাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু আহি দেখিলোঁ ঘৰত মায়ে পিঠা পুৰি আছে। সেইকাৰণে মাৰ ওচৰতে অকণমান ময়ো বহিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ অকল উৰুকা দিনা বুলি নহয়, মানুহ বিহু দিনানো আমি কি কৰিছিলোঁ বা কি হৈছিলে এই সকলোখিনি এই ভিডিঅ'টোতে দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব।
আৰু আমাৰ গাঁৱত এটা পৰম্পৰা আছে আমাৰ নামঘৰত এটা বৰমেজি আয়োজন কৰে আমাৰ জ্যেষ্ঠসকলে আমাৰ ডেকাসকলে আমি সকলোৱে লগতে মেজি ফুৰাওঁ আৰু ইয়াত এটা নিয়ম আছে যে ৰাতি ভোজৰ কাৰণে আমাৰ গাঁৱত যিসকলে নতুনকৈ বিয়া পাতে আমি যিহেতু আহোম সেই বিয়া পতা লোকসকলে এটা হাজৰ কলহ এটা হাঁহ বা কুকুৰা দি তেওঁলোকে মনৰ আশা পূৰণ কৰিবলৈ কাৰণে আশীৰ্বাদ লয় আৰু তাৰে ভিডিঅ' হৈছে এয়া খুব ধুনীয়াকৈ বৰমেজিটো তেওঁলোকে জাপি আছে আৰু ৰাতিলৈ তেওঁলোকে খানা আয়োজন কৰিলে যিহেতু আমাৰ নতুনকৈ বিয়া পতাসকলে দিছে হাঁহ আৰু কুকুৰা তাৰ দ্বাৰাই তেওঁলোকে খানা আয়োজন কৰিছে খুব ধুনীয়াকৈ চলি আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ৰাতিৰ খানা আমাৰ তেনেকৈয়ে গ'ল আৰু দিনত ভাবিলোঁ আমাৰ ঘৰৰ ওচৰৰে আমাৰ বৌহঁত খুৰীহঁতে মিলি আমি খানা খাওঁ দাদাহঁতৰ লগতে আৰু এইফালে দাদাই বিহু গান শুনি ৰ'ব নোৱাৰি এক পাক নাচি দিছে ময়ো যিহেতু ৰীল বনাই আছিলোঁ ঘৰত আহি মেখেলা চাদৰ পিন্ধি সেইকাৰণে ভাবিলোঁ ময়ো এক পাক নাচি দিওঁ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব আৰু আমাৰ খাবৰ কাৰণে হৈ গ'ল মাহঁতে বাঢ়ি আছে এয়া হাঁহ গাহৰি আমি সকলোৱে মিলি জুলি এসাঁজ খাব লৈছোঁ আচলতে মাছ মাংস খোৱাটো ডাঙৰ কথা নহয় কিন্তু পৰিয়ালৰ সকলোৱে মিলি লগতে এসাঁজ খোৱাটোহে ডাঙৰ কথা আৰু খাই বৈ হোৱাৰ পিছত আমাৰ বৌ খুৰী আৰু মাহঁতে ক'লে অকণমান ফূৰ্তি কৰোঁ সেইকাৰণে মাহঁতে অকণমান ফূৰ্তি কৰিছে খুব পুৰণা তেওঁলোকে নাম গাইছে গতিকে সেই নামবোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব নিগনিয়ে কানিব মই চুকভে কুলিয়ে ক'ৰপৰা গান ওলাইছে মুনি জৰা ওলাই লন মাৰিব কান্ধতে গুটি লৈ আলিটি ধুনীয়া মুনি জৰা কৰিলে নুনিয়া পাৰতো লগালে গাঁৱতে কালৰা মুনি জৰা আৰু নুহ ধুনীয়া তথাপিতো পৰলো এদিন আহিবা মুনি জৰা গছত গৰুচিব আহিলে মুনি জৰা গছত গৰু উঠিব ডালত কুহি পাত মেলে লগ সমনীয়া মুনি জৰা কানে নুই নাবিনা এজনী কি গতি হ'ল কলা দিল বিচাৰো হাততে চুৰিখন লৈ অন্তৰে তোমাকে বিচাৰো হাততে চিঠিখন লৈ দোকানত জলাকে লৈ কিনিছিলে মাটি চলে কলা দুজুপি ফুট কলা দুজুপি ফুট কলা তলতে এই ফুট কলা তলতে মলিয়া আছিলো দে বতাই লম্বিলে গা
ই কৰা খৰিকে খৰিনো বুলিবা খৰিনো বুলিবা উৰি যায় চাক আজিকালি ডেকাকে ডেকানো বুলিবা ডেকানো অৰুণাই কৰণী হাবিলৈ অৰুণাই দিওঁ তোমাক যাবলৈ অৰুণাই কৰণী হাবিলৈ অৰুণাই দিওঁ তোমাক যাবলৈ অৰুণা চেতা পাতে কাটিব মুখেদি ওলালে মাজনীয় ৰঙাকো বেলি ৰঙাকো বেলি পশ্চিমলৈ ওলালে জোন সঁচাকৈ সুধিছো মাজনীয় মিছাকৈ নকবা ঐ মিছাকৈ নকবা ঐ তোমাৰনো মৰমীয়া তোমাৰনো মৰমীয়া কোন কোনে বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰম দিবা জানো মৰমৰ মা ৰাতিপুৱা ৰান্ধি যাই থাকৰ মাথা কম জানো ভিখাৰী বজাই ফুৰে টুকাৰী বজাই ফুৰে টুকাৰী চলি ভবৰা দেখিলে ভয় নাখাবা মাৰি ওলালে আমাৰে নাচ মুখতে মৰম দি ৰাখিছা মোক ফুচুলা তোমাজে অন্তৰত সোমাবলৈ দিয়া না নীলা চৰাই উৰি উৰি যোৱা না নীলা নীলা চৰাই ডালত পৰি কন্দা না সেই মুখতে মৰম দি ৰাখিছা মোক ফুচুলা তোমাজে অন্তৰত সোমাবলৈ দিয়া নাই মাজনী লবানে কি হালোৱা মাজনী গোবৰ জাবৰ পেলোৱা মাজনী লবানে কি হালোৱা মাজনী গোবৰ জাবৰ পেলোৱা মাজনী ভাত দিবা চোতালত মাজনী বাৰীনো কলা পাতত মাজনী ভাত দিবা চোতালত মাজনী বাৰীনো কলা পাতত মাজনী শুবলৈ ঠায়ে দিবা মাজনী বিয়ালি চুক মাজনী মহেনো খাই মাৰিব মাজনী দাহেনো খাই মাৰিব মাজনী তোমাৰে ঐ কাৰণ
মাজনী মইনো থাকি হালোৱা মাজনী দৰমহা মোক নালাগে মাজনী মাতিলো ভাল নালাগে মাজনী তোমাৰে ঐ কাৰণে মাজনী মইনো মাজনী মাতিলো ভাল নালাগে মাজনী তোমাৰে ঐ আৰু তেনেকৈ আমাৰ মা বৌ আৰু খুৰীহঁতে খুব পুৰণা নাম গাইছে। মই আচলতে ইমান পুৰণা নাম শুনিয়ে পোৱা নাই মাহঁতৰ মুখত, কালি প্ৰথম শুনিলোঁ, খুব ভাল লাগিলে আৰু আপোনালোকলৈ বুলি সেইকাৰণে ভিডিঅ' আগবঢ়াই দিছোঁ সম্পূৰ্ণ। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আৰু তেনেকৈ ঘৰত নাচি বাগি সন্ধিয়া মই ওলাই গ'লোঁ অন্য এটা অনুষ্ঠানলৈ, কাৰণ ঘৰৰ ওচৰতে আৰু এটা অনুষ্ঠান আছিলে, তালৈ তেওঁলোকে মাতিছিলে। তাত গৈ অকণমান বিহুৰ নাম গালোঁ, সেয়াও ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো ইমানেই আছিলে, আশা কৰিছোঁ খুব ভাল পালে। মই যিমান ফূৰ্তি কৰিছোঁ আপোনালোকলৈ বুলি ফূৰ্তি কৰিবলৈ সিমান ভিডিঅ' আগবঢ়াই দিছোঁ। গতিকে ভিডিঅ'টোক মৰম দিব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে মই সদায় আধৰুৱা। অনাগত দিনত আপোনালোকৰ মৰম আশীৰ্বাদ কামনা কৰিলোঁ। ধন্যবাদ। জয় আই অসম। সকলো ভালে থাকিব।